গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, এয়া আমি যাবলৈ ওলাইছোঁ এজন সৰু পথাৰৰ বিশিষ্ট গাহৰি ফাৰ্মাৰ বিজিত গগৈ ডাঙৰীয়াৰ ঘৰলৈ। আৰু এয়া দেখিছেনে, আমাৰ ক্লাছ হৈ যোৱাৰ পিছত এয়া প্ৰেক্টিকেলৰ কাৰণে আমি যাবলৈ লৈছোঁ। আৰু আমাৰ টমটম হাতখনকৈ যোগাৰ কৰি দিলে ছাৰহেঁতি, যিহেতু আমাক আজি দেখুৱাবলৈ নিব নহয় জানো। আৰু এয়া দেখিছেনে, এতিয়া আমি যাবলৈ লৈছোঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি। গাহৰি ফাৰ্ম চাবলৈ যাওঁ। এটা আনিবলৈ যাবা। চাবলৈ যাওঁ কেনেকুৱা। তাৰপিছত ফাৰ্ম দেখি আহি আমি গাহৰি পুহিম, ঘৰত পুহিম। কি কেনেকুৱা হৈছে চামগৈ ন, কি ধৰণে পুহিছে। মানে চিট খেলি মেলি হৈছে, কিন্তু আমি টমটমত যাব ওলাইছোঁ। 35 ওলাইছোঁ, 38 মানুহ হ'ব পাৰে, চব মিলাই ন। তাত লগ পামগৈ। আৰু এয়া আমি গৈ আছোঁ বিশিষ্ট এজন ফাৰ্মাৰ এগৰাকীৰ ঘৰলৈ, যিহেতু আপোনালোকে সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। আৰু এইফালে পুখুৰী দেখিছেনে, আমি বৰ্তমান আহি পালোহি। আৰু কি সুন্দৰ পৰিৱেশ চাওকচোন, চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰা। সঁচাকৈ মানে এজন ফাৰ্মাৰ হিচাপে তেওঁলোক মানে ঘৰখন মিলি গৈছে। আৰু এইফালে দেখিছেনে, মানে বহুত দীঘলীয়া পদূলি, সঁচাই বহুত ভাল লাগিল। আৰু আমি এয়া তেওঁলোকৰ ঘৰত উপস্থিত হৈছেহি। আৰু এইফালে চাওক, যিহেতু আমি RCT ফালৰ পৰা আহিছোঁ ন, সেয়েহে সকলোকে মানে প্ৰেক্টিকেলৰ কাৰণে আমি গাহৰি চাব আহিছোঁ ন, ফাৰ্মখন চাব আহিছোঁ যিহেতু, সেয়েহে সকলোকে টুপি দিয়া হৈছে আমাৰ ইউনিফৰ্ম হিচাপে। আৰু ইউনিফৰ্মখনো মানে দিব বুলি জনোৱা হৈছে, যিহেতু এতিয়ালৈকে দিয়া নাই, দিব বুলি কৈছে। আৰু এইফালে সকলোৱে আমি টুপি পিন্ধাত মানে ব্যস্ত। আৰু বানাৰখন লৈ লৈছোঁ। আৰু যিহেতু আমি সেই ছাৰজনৰ ঘৰলৈ আহিছোঁ ন, তেওঁক আমি এখন ফুলাম গামোচাৰে সন্মান জনাব লাগিব, যিহেতু আমি RCT ফালৰ পৰা প্ৰেক্টিকেলত চাবলৈ আহিছোঁ তেওঁৰ ফাৰ্মখন। আৰু যিহেতু ফাৰ্মত বহুত মানে ৰুল ৰেগুলেশ্যন মানি চলিবলগীয়া হয়। আৰু আমি যে এটা ইনষ্টিটিউটৰ পৰা অহা বুলি গম পাই তেওঁ আমাক সোমাবলৈ দিছে, সঁচাই বহুত ভাল লাগিল। নহ'লে এনেই যাতা মানুহ সোমাব নিদিয়ে, যিহেতু গাহৰিৰ কথা ন, ইমানবোৰ গাহৰি পোৱালি আছে, যিহেতু বহুত ৰিস্ক আছে। সেয়েহে আমি এজন বিশিষ্ট ছাৰজনক আমি সন্মান দিয়ালোঁ। আৰু এইজন হৈছে বিজিত গগৈ ডাঙৰীয়া ছাৰ। আৰু আমাক যিকেইগৰাকী ছাৰে আমাক ক্লাছ কৰি আছিলে বা শিকাই আছিলে, তেওঁলোককো ফুলাম গামোচাৰে সন্মান জনোৱা হ'ল। আৰু এতিয়া আমি তেওঁৰ ফাৰ্মখন চাবলৈ গৈছোঁ। ঘৰখনৰ পৰা কিমান দূৰত আছে তেওঁৰ ফাৰ্ম। আৰু এইফালে ছাগলী ঘৰ দেখিছেনে, আৰু আনফালে হাঁহ কুকুৰাৰ গঁৰালো আছে। আৰু এইফালে এইটো হৈছে ষ্ট'ৰ ৰুম, যিহেতু ইয়াত দানা দৰৱ আদি কৰি বহুতো বস্তু ইয়াত ষ্টক কৰা হৈছে। আৰু এইফালে চাওক গাহৰিৰ গঁৰাল, যিহেতু ইয়াত বায়ু ছিকিউৰিটি মেইনটেইন কৰিবই লাগিব। আৰু এইফালে দেখিছেনে, যিটো এইফালে অকণমান পানী আছে, যিহেতু গাহৰি গঁৰালত সোমোৱা আগত যি পানী অলপ আছে, তাত মানে পটাছ আৰু সেইবোৰ ব্লিচিং পাউডাৰ আদি তাত মিলোৱা আছে, যিহেতু তাত গঁৰালৰ ভিতৰত গ'লে সেইটো গছকি যাব লাগিব। আৰু সেই ছাৰজনক সঁচাকৈ মানিব লাগিব, তেওঁ আন কাকোৱে তাত সোমাব নিদিয়ে, কিন্তু আমাক যে সোমাব দিছে, সঁচাকৈ ছাৰজনক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এইফালে দেখিছেনে, এনেকৈ মানে মেইনটেইন কৰিব লাগিব বায়ু ছিকিউৰিটি, যিহেতু য'ৰ ত'ৰ মানুহবোৰ ক'ৰ পৰা কেনেকৈ মানে ভাইৰাছ আহে কোনেও ক'ব নোৱাৰে ন, কোনেও নেদেখে। সেয়েহে আমাক সোমাবলৈ দিছে, যদিও ৱালত মানে আমাক টাচ কৰিবলৈ দিয়া নাই। বহুত মানে ধুনীয়াকৈ মেইনটেইন কৰিছোঁ আমিও। আৰু এইফালে গাহৰিবোৰ চাওক, সেইটো লাৰ্জ ব্লেক ন,
এইটো লাৰ্জ ব্লেক ইয়ালৈকে মোৰ পোৱালিও নাই নহ'লে খাচী কেনেকৈ কৰে সেইটো দেখুৱাই দিলোঁ এইটো ইয়কচান হ'ল ইয়কচাৰ আৰু হেমচাৰ ক্ৰছ আছে ইয়কচাৰ আৰু হেমচাৰ ক্ৰছ 7 দিন হৈছে পোৱালি এইটো কি ক'লে এইজনী হেমচাৰ হেমচাৰ পোৱালি ৰাতি 7 দিন হৈছে ইয়াত আছে পোৱালি 1 2 3 4 5 6 7 8 9 10 11 12 13টা পোৱালি আছে এইটো চাওঁ ৰ'ব ফোনত কণ্টেক্ট কৰিব পাৰোঁ তেতিয়া কিন্তু এতিয়ালৈকে হেৰি মানে কিমান দিনত বিকিব পৰা যায় কিমান দিনত বিকিব পৰা যায় আমি 45 দিন 60 দিন মই এই যিটো আপোনালোকৰ ট্ৰেইনিঙত হেৰি কৰিছিলে এই বাকচটো মই পিছত ক'ম এই বাকচটো চাই দিয়ক এইটো বস্তু মই বাহিৰত কৰি দিম কাৰণ এইটো একচুৱেলি মোৰ মানে এইটো চাইণ্টিফিকেলি মানে যিটো বিজ্ঞানসন্মতভাৱে যিটো ঘৰ হ'ব লাগে এই ঘৰটো মোৰ মই ফাৰ্মিং ষ্টাৰ্ট কৰা মানে ট্ৰেইনিং লোৱা আগত এইটো ঘৰ বনোৱা ঠিক আছে আপোনাক খালি মই সিফালে যাব নিদিম পোৱালিও দিছে ঠিক আছে আৰু দ্বিতীয়তে মানে কি হয় ছেফটিৰো কথা আছে এইফালে বহুত পোৱালি আছে কেৱল পোৱালিকেইটাক এইফালে থোৱা হৈছে এক্সট্ৰাকৈ আৰু সেয়েহে আমাক যাবলৈ নিদিলে ইমানটো মানে আমাক সোমাব দিলে আৰু ইয়াত ছাৰে মানে কেনেদৰে কি কৰিব লাগে সকলো কথা আমাক বুজাই ক'লে আৰু আনফালে চাওক এয়া হৈছে ষ্ট'ৰ ৰুম আৰু এয়া হৈছে দানাবোৰৰ নামো আমাক ধুনীয়াকৈ দেখুৱাই দিলে কেনেদৰে খুৱাব লাগে কি কথা দানা ক'ত থ'ব লাগে দানাবোৰ হাৱা যাব গ'লে ভাল নে বেয়া সকলোবোৰ কথা আমাক ধুনীয়াকৈ বুজাই ক'লে আৰু দৰৱ ইনজেকশ্যন সকলো কথাই ছাৰে ধুনীয়াকৈ বুজাই ক'লে সৰু পোৱালিক কি দানা খুৱাব লাগে বা ডাঙৰ পোৱালিক কি দানা খুৱাব লাগে আৰু ডাঙৰ মতা গাহৰিক কেনেকুৱা ধৰণে বনাই খুৱাব লাগে সকলো কথা কৈছে আৰু এয়া হৈছে দানাসমূহ এনেকৈ পকাত থ'লে বেয়া হয় যিহেতু ওপৰত এনেকৈ উঠাই থ'ব লাগে তলত কাঠ চাট দি পেলাই আৰু বহুতো কথা বুজাই ক'লে আপোনালোকক সকলোবোৰ কথা মই ইয়াত দিয়াব পৰা নাই যিহেতু তাৰ কাৰণে ক্ষমা কৰিব আৰু ছাৰে ইনজেকশ্যনৰ কথাও ক'লে বহুতো আৰু ছাৰে বহুত কষ্ট কৰি এয়া কৰিছে আৰু সকলো কথা যদি মই ইউটিউবত দি দিওঁ ছাৰো কিজান গম পালে নিশ্চয় বেয়া পাব সেয়েহে মই কিছুমান কথা অকণমান স্পীড কৰি দিছোঁ যদি বুজি পায় আপোনালোকে বুজিব পাৰিব আৰু সেয়াই আৰু ছাৰে মানে ইমানেই কষ্ট কৰিছে আমাক কাৰণে তেওঁ সকলোৰে কাৰণে খোৱাৰ যোগাৰ কৰি দিছে আৰু আমাক ভিতৰত ধুনীয়াকৈ মাতি নি বহুৱাই আৰু চাহৰ যোগাৰ কৰি দিছে টমটমালাৰ কাৰণেও চাহৰ যোগাৰ কৰি দিছে সঁচাকৈ ক'ব গ'লে আজিৰ দিনত এনেকুৱা মানুহ পাবলৈ নাই যিহেতু কিন্তু গাঁও এৰিয়াবোৰত থাকে বাৰু প্ৰায় কিন্তু টাউন এৰিয়াবোৰত তেনেকুৱা ধৰণৰ মানুহ প্ৰায় কম বুলি মই ভাবোঁ হয়তো থাকিব পাৰে আৰু এয়া দেখিছেনে ভিতৰত ইমান ধুনীয়া মানে পৰিৱেশটো সঁচাকৈ বহুত ভাল এয়া ভাটৌ চৰাই নিচিনা কি চৰাই বুলি কৈছিলে জানো মোৰ মনতে নাথাকিলে আৰু এইফালে ছাৰহঁতক বাহিৰতে বহিবলৈ দিলে আৰু আমি ভিতৰত বহিলোঁ যিহেতু ভিতৰত আমিয়ে বহিলোঁ আৰু সেয়েহে ছাৰহঁতে বাহিৰত বহিলে আৰু এইফালে দেখিছেনে ধুনীয়াকৈ মানে সজাই থৈছে আৰু আমি বহি পেলাই চাহ খাবহে লাগে আৰু বাইদেউগৰাকীও সঁচাকৈ ইমানেই ভদ্ৰ সকলোকে ইমান ধুনীয়াকৈ মাত দিছে আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱালোঁ এইফালে আহি আছে মুনমুনটুৰুং আৰু এইফালে বাইদেউ আহিছে মানে বহিবলৈ জুৰিছে আৰু মহিলাসকলৰ বাবে আৰু এইফালে চাহ লৈ আহিলে বাইদেউ আৰু ছাৰৰ লগতে বাইদেউ কি ধুনীয়া মৰম লগা সঁচাকৈ লগ পাই বহুত ভাল লাগিল বহুত ভদ্ৰ ছাৰ যেনেকুৱা বাইদেউ তেনেকুৱাই কিন্তু বহুত মানে খোলা অন্তৰৰ হয় তেওঁলোক সঁচাই লগ পাই বহুত ভাল লাগিল থেংক ইউ